এই মায়াময় সৃষ্টিখনলৈকে তুমি যদি আহা মই যদি আহোঁ মায়াৰ ৰসটো যদি আমি বুজি নাপাওঁ মায়াৰ তত্ত্বটো যদি বুজি নাপাওঁ মায়াহীনভাৱে আমি মায়াময় সংসাৰ কেনেকৈ জন্মগতভাৱে আমি আত্মিকভাৱে আমি ঈশ্বৰক আমি পাই আছোঁ সেইটো বেলেগ কথা কিন্তু মায়া সংসাৰত অহাৰ লগে লগে আমাৰ সেই জ্ঞান আৰু ধাৰণাটো আমি প্ৰয়োগ কৰি আমি সেই মায়া সংসাৰক আমি জয় কৰিব পাৰিব মায়াক জয় নকৰাকৈ মায়াৰ পৰা আপুনি যদি আঁতৰত থাকিব বিচাৰে তেতিয়াহ'লে আপোনাৰ জীৱন কিন্তু সাৰ্থক নহয় কিন্তু আপোনাৰ জীৱন ধাৰণৰ অৰ্থই নাইকিয়া মায়া সংসাৰত অহা মানে কি আপুনি মায়াৰ পৰটো পাবই লাগিব মায়া আপুনি ভেদ কৰিব লাগিব মায়া ভেদ নকৰাকৈ মায়াৰ ওপৰত উপস্থিত হৈ তুমি কি কৰিব পাৰিছা গতিকে প্ৰভু ভগৱন্তই প্ৰত্যেকটো জীৱক মায়া সংসাৰলৈ পঠাইছে এটা এটা উদ্দেশ্য আছে তুমি প্ৰথমতে মায়া তুমি ভেদ কৰিব লাগিব মায়া যেতিয়া আমি সকলোৱে মৰি আছোঁ কিন্তু মায়াৰ পৰা আমি উদ্ধাৰ পাব লাগিব কিন্তু এইজনটো মায়াটো মজাই নাই সাগৰখন কিমান গভীৰ তেওঁ গমেই পোৱা নাই জলৰ ওপৰতে এটা শুকান পাতৰ দৰে উপঙি আছে জলৰ গভীৰতাটো কি কৰিব গতিকে আমি জলৰ ভিতৰত ডুব মাৰিব পাৰিব লাগিব তাৰপিছত আমি আকৌ পুনৰ গভীৰ জলৰাশিৰ পৰা কেনেকৈ ওপৰলৈ আহি সেই জলত আমি উপঙি থাকিবলৈ কাৰণে শক্তি আমি আহৰণ কৰিম সেইখিনি কৰিব এইকাৰণে সৃষ্টি প্ৰভু ভগৱন্তে এই লীলাটোকে কৰি আছে যুৱকসকলক জন্মগতভাৱে ইয়াৰ পিছৰ অধ্যায়ত ক'ব যে জন্মৰ আত্মহত্যৰ গৰ্ভ ধাৰণৰ সময়তে গৰ্ভস্থ সন্তানেই ব্ৰহ্মৰ লগত সমাধি হৈ থাকে ব্ৰহ্মৰ লগত পৰিচয় হৈ থাকে কিন্তু তাৰ পিছত তেওঁ মায়া